নমস্কাৰ ডিয়াৰ মমলৈ সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই অসমৰ ভূগোলৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো অসম কিমান অক্ষাংশৰ মাজত অৱস্থিত অপচন সি 24.3 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অসম কিমান দ্ৰাঘিমাংশত আছে অপচন ডি 89.5 ডিগ্ৰী পূব আৰু 96.1 ডিগ্ৰী পূব 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা আকাৰ কিমান অপচন এ 3 কোটি 10 লাখ অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত অপচন বি ভূটান কোনখন ৰাজ্য অসমৰ সীমাত নাই অপচন সি ছিকিম বৰাক উপত্যকাত কিমানখন জিলা আছে অপচন এ 3খন সৰ্ববৃহৎ জিলা কোনখন অপচন সি কাৰ্বি আংলং অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত অপচন বি হোজাই এলেকাৰ ভিত্তিক উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিমান সংখ্যক স্থানত আছে অপচন বি দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে অপচন সি 30 অসমৰ প্ৰাকৃতিক ভূগোল কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি অপচন বি 3টা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান অপচন ডি 58,315 বৰ্গ কিলোমিটাৰ বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান অপচন সি 6,962 বৰ্গ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূব পশ্চিম সম্প্ৰসাৰণৰ পৰিসৰ কিমান অপচন বি 720 কিলোমিটাৰ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন অপচন এ সোণকোষ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন অপচন ডি সোৱণশিৰি কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ অপচন এ সুদ নাগপুৰ আৰু মেঘালয় কাৰ্বি আংলঙক কিহে দুটা ভাগত বিভক্ত কৰিছে অপচন ডি কপিলী নদী কেন্দ্ৰীয় কাৰ্বি আংলং মালভূমিৰ দ্বাৰা কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি গঠন হয় অপচন সি ৰেডিয়েল বা অৰ্হীয় আৰ্হি তলৰ কোনটো জল নিষ্কাশন প্ৰক্ৰিয়াৰ আৰ্হি ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত গঠন কৰে অপচন এ ব্ৰেড বা গুম্ফিত কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে অপচন সি ধনশিৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন অপচন সি কপিলী হামৰেন মালভূমি হৈছে এটা অবিৰত অংশ অপচন ডি জয়ন্তীয়া পাহাৰৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কিহে বিভক্ত কৰিছে অপচন ডি উত্তৰ কাছাৰ পাহাৰ বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো অপচন বি থেইপিবুং অসম কোনটো জলবায়ু অঞ্চলত আছে অপচন এ মৌচুমী জলবায়ু অসমৰ কোনটো অংশত বৰষুণ অতি কম হয় অপচন এ লামডিং অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক এই হিচাপে জনা যায় অপচন ডি বৰদৈচিলা অসমত শীতকালত কেনে জলবায়ুৰ অৱস্থা পোৱা যায় অপচন বি ঠাণ্ডা আৰু শুকান
কোনটো উচ্চতা বা পৰ্বতে অসমক শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে? অপশ্যন চি হিমালয়। বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আনটো নাম কি? অপশ্যন এ টিছৱাৰ। অসমত কোনটো মৌচুমী বৰষুণ হয়? অপশ্যন ডি এই সকলোবোৰ। কোনটো প্ৰাকৃতিক বিপৰ্যয়ে অসমত বেছিকৈ আক্ৰান্ত কৰে? অপশ্যন বি বানপানী। মাজুলীৰ পৰা গৰাখহনীয়া কোনটো বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এ 1950 চনত। গোৱালপাৰা জিলাত কোন বছৰত প্ৰথমবাৰৰ বাবে প্ৰলয়ংকাৰী আকস্মিক বানপানীৰ ঘটনা সংঘটিত হৈছিল? অপশ্যন চি 2004 চনত। ভূমিকম্পৰ বাবে কোনটো বছৰত চান্দুবি হ্ৰদটো গঠন হৈছিল? অপশ্যন এ 1897 চনৰ 12 জুন। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন? অপশ্যন এ মাকুম। অসমত খনিজ সম্পদৰ অনুসন্ধানৰ কামত কোনটো বিভাগ নিয়োজিত? অপশ্যন বি ভূতত্ত্ব আৰু খনি সঞ্চালকালয়। কোন বছৰত অসমত প্ৰথম তেল খনন কৰা হৈছিল? অপশ্যন ডি 1867। তলত উল্লেখ কৰা কোনখন নদীৰ ওচৰত প্ৰথমে তেল খনন কৰা হৈছিল? অপশ্যন চি নামদাং। অসমত কিমানটা তেল শোধনাগাৰ আছে? অপশ্যন এ 4টা। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অপশ্যন ডি নুমলীগড় শোধনাগাৰ। অসম তেল কোম্পানী কোন বছৰত গঠন কৰা হৈছিল? অপশ্যন চি 1892। অইল ইণ্ডিয়া লিমিটেড কোন বছৰত গঠন কৰা হৈছিল? অপশ্যন এ 1958 চনত। অসমৰ কোনটো অংশত সৰ্ববৃহৎ চূণশিলৰ ভাণ্ডাৰ আছে? অপশ্যন বি কাৰ্বি আংলং মালভূমি। গোৱালপাৰাত থকা তলৰ কোনটো পাহাৰত কোৱাৰ্টজ পোৱা যায়? অপশ্যন চি পঞ্চৰত্ন পাহাৰ। গোৱালপাৰা জিলাৰ কোনটো পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছে? অপশ্যন চি অজগৰ পাহাৰ। কাউলিন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়? অপশ্যন ডি ক্ৰকাৰী। লোহা আৰু তীখা উদ্যোগৰ বাবে কোনটো কেঁচামাল ব্যৱহাৰ কৰা হয়? অপশ্যন এ লৌহ আকৰ। কোনটো সংস্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ স্বীকৃতি দিয়ে? অপশ্যন চি ইউনেস্কো। ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যন বি 43। অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যন বি 3টা। ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? অপশ্যন বি 1972 চনত। অসমত কোন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হৈছিল? অপশ্যন চি 1985 চনত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্প কোন বছৰত আৰম্ভ হৈছিল? অপশ্যন এ 1973 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমা কিহে গঠন কৰিছে? অপশ্যন এ কাৰ্বি আংলং মালভূমি। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যন ডি কাজিৰঙা। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ? অপশ্যন বি মানস। মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত? অপশ্যন চি ভূটান।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায়? অপশ্যন ডি ব্ৰহ্মপুত্ৰ। গংগাৰ তুলনাত ব্ৰহ্মপুত্ৰৰ বাবে তলৰ কোনটো বৈশিষ্ট্য সুকীয়াভাৱে বৈশিষ্ট্যপূৰ্ণ? অপশ্যন ডি গুম্ফিত সুঁতি। তলৰ কোনখন ৰাজ্যই আটাইতকৈ অধিক পেট্ৰলিয়াম উৎপাদন কৰে? অপশ্যন এ মহাৰাষ্ট্ৰ। নাগালেণ্ডৰ তলৰ কোনটো স্থান ৰেলযোগে সংযুক্ত? অপশ্যন ডি ডিমাপুৰ। তলৰ কোনটো অঞ্চলত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? অপশ্যন ডি নলবাৰী। তলৰ কোনটো অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম? অপশ্যন বি লামডিং। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়? অপশ্যন চি ডিগাৰু। মেঘালয়ৰ তুৰা পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো কি? অপশ্যন এ নুক্ৰেক। অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক এই নামেৰে জনা যায়? অপশ্যন চি যমুনা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? অপশ্যন চি সোৱণশিৰি। তলৰ কোনখনক পূবৰ আমাজন হিচাপে জনা যায়? অপশ্যন চি দিহিং পাটকাই। অসমৰ কোনসমূহ জিলাত চূণশিলৰ বিশাল ভাণ্ডাৰ আছে? অপশ্যন চি ডিমা হাছাও আৰু কাৰ্বি আংলং। অসমৰ বনাঞ্চলত কোনবিধ গছ প্ৰধানকৈ পোৱা যায়? অপশ্যন এ চেগুন। উত্তৰ পূবৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি জনা যায়? অপশ্যন চি মণিপুৰ। তলৰ কোনখন নদী নাগা পাহাৰৰ পৰা উৎপত্তি হৈছে? অপশ্যন চি ভোগদৈ।